বিনে শ্রেষ্ঠ দেবনা হিনাহি বাসা ধ্রুব গুরুদেব বাসা গুরুদেব দাসৰ সেৱা গ্ৰহণ কৰক দীৰ্ঘজীৱী হোৱা বাসা উঠা গুৰুদেৱ মোক বাৰু আপোনাৰ দৰে শ্ৰীহৰিৰ গীত গাবলৈ শিকাই দিবনে হৰিৰ গীত তোমাক আকৌ এই শ্ৰীহৰি গীতৰ কিহৰ প্ৰয়োজন ধ্ৰুব নাজানো গুৰুদেৱ কিয় মই শ্ৰীহৰিৰ গীত গাই ভাল পাওঁ হয়নে সপোনে শ্ৰীহৰিৰ গীতকে গাই থাকিবলৈ মন যায় বেশ তোমাৰ শ্ৰীহৰিৰ গীত ইমান ভাল লাগে যেতিয়া মই তোমাক এই শ্ৰীহৰিৰ গীতকে শিকাম তুমি একান্ত মনে গাই যাবা ধ্ৰুব নিশ্চয় শিকিম গুৰুদেৱ আপুনি মোক শ্ৰীহৰিৰ গীত শিকাই দিয়ক মই একান্ত মনেৰে গাই যাম তেন্তে বহা ধ্ৰুব ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় হে হৰিত হৰণ হে দয়াজি তুজনয়ে হে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে উধেৰু যে ৰমতে হে বৎসক পাদয় হে তুমি হে হিমতে ভকত কপাদাৰা বৰ ভাল লাগিছে গুৰুদেৱ আপুনি শিকোৱা গীতবিলাক মই প্ৰতিদিনে আহৰণ কৰি যাম ভাল ধ্ৰুব গুৰুদেৱ মোৰ সেৱা কৰিব গ্ৰহণ দীৰ্ঘজীৱী হোৱা বাচা ধ্ৰুৱ তোমাৰ লগত মোকো গীত শিকিবলৈ আৰু তোমাৰ লগত কিছুদিন থাকিবলৈ দিবানে ধ্ৰুৱ মোৰ লগত থাকিবা বৰ ভাল হ'ব আহা আমি গুৰুদেৱক প্ৰণাম জনাওঁ গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক দীৰ্ঘজীৱী হোৱা বাচাহঁত উঠা তোমালোকৰ বক্তব্য শুনি মই বৰ সন্তোষিত হৈছো বাৰু বাচা তোমাৰ নাম আৰু তুমি ক'ত বাস কৰা গুৰুদেৱ বাচা মোক সকলোৱে দয়াল বুলি মাতে দয়াল এই সংসাৰত মোৰ স্থায়ী বাসস্থান নাই যি দেশৰ বালক সকলে শ্ৰী হৰিৰ চৰণত মতি স্থিৰ ৰাখে সেই দেশতে মই কিছুদিন বাস কৰোঁ দুৰ্বৰ শ্ৰী হৰিৰ গীত শুনি মই লৰি আহিছোঁ তোমাৰ লগত কিছুদিন বাস কৰিম বুলি তোমাৰ উদ্দেশ্য অতি প্ৰশংসনীয় দয়াল মই আজি তোমাক লগ পাই বৰ আনন্দিত হৈছোঁ মোৰ লগত বাৰু সদায় থাকিবানে নিশ্চয় থাকিম ধ্ৰুৱ এতিয়া আহা আমি গুৰুদেৱৰ ওচৰত গীত শিকোঁ গুৰুদেৱ ধ্ৰুৱ এওঁ মোৰ লগত আপোনাৰ কাষত শ্ৰীহৰিৰ গীত শিকিবলৈ আহিছে তেওঁকো মোৰ লগতে শ্ৰীহৰিৰ গীত
শিকাব লাগিব। নিশ্চয় শিকাম ধ্ৰুৱ। তুমি বৰ ভাগ্যৱান, সেয়েহে এনে হৰি গীত গাবলৈ ইচ্ছা কৰা বালকক তুমি লগ পাইছা। বাৰু বাছা, আজিৰ পৰা তুমি ধ্ৰুৱৰ লগতে থাকিবা। মই দুয়োজনকে শ্ৰী হৰিৰ গীত শিকাম। ব'লা ধ্ৰুৱ, মাতৃৰ আগত এই বালকক পৰিচয় কৰাই দিওঁগৈ। ময়ো যাওঁ, আপোন কৰ্তব্যত সংগ্ৰসৰ। ভাল গুৰুদেৱ। ব'লা দয়াল, তোমাক মই মাতৃৰ ওচৰত পৰিচয় দিয়াই দিওঁগৈ। ব'লা ধ্ৰুৱ।